গান গোৱাৰ কাৰণে ভাষা শিকিব নালাগে। অসমত মিউজিক সিন্ডিকেটো আছে আৰু দালালি যিখিনি প্ৰফিট সেইখিনি বেলেগে খাইছে। আপোনালোকে খাব পৰা নাই কাৰণে আপোনালোকৰ পকৰ জ্বলিছে। নমস্কাৰ, মই ফাৰ্ষ্ট টাইম এটা বিষয়ৰ ওপৰত মই আকৌ সেকেন্ড টাইম কথা পাতিব আহিছো। অলৰেডি সেইটো বিষয়ত মই কথা পাতিলোৱে। বিষয়টো হ'ল মৰ্মিতা মিত্ৰ, মানে সিংগাৰ মৰ্মিতা মিত্ৰ। আৰু লাষ্ট টাইম মই যিটো ভিডিঅ' দিছিলো, ভিডিঅ'টো চাই মেক্সিমাম মানুহে মানে ৰাইজে মোক ফুল ছাপোৰ্ট দিছে। কিন্তু কথাটো হ'ল সংগীত জগতৰ মানুহ আৰু চিনেমা জগতৰ মানুহে মোক অলমষ্ট মানুহে দেই, গোটেইখিনিয়ে নহয় 99% মানুহে মোক বেয়া পাইছে, মোক সমালোচনা কৰিছে। আৰু তেওঁলোকে মেছেজত বা হোৱাটছআপ গ্ৰুপত মোক লৈ সমালোচনা কৰি আছে। ইভেন মোৰ তাৰে স্ক্ৰীনশ্বটবিলাকো মোৰ তাত আছে। সেইখিনি মই ৰাজহুৱা নকৰোঁ বাৰু। এতিয়া মই ভাবিলোঁ সেই কথাখিনি আজি অকণমান বহলকৈ ক'ম। এতিয়া কথাটো হ'ল অসমীয়া মিউজিক ইণ্ডাষ্ট্ৰীত বহুত বাহিৰৰ ছিংগাৰে গান গাইছে। যেনেকুৱা কুমাৰ চানুই গান গাইছে, উদিত নাৰায়ণে গাইছে, মহম্মদ ৰফিয়ে গাইছে, কিশোৰ কুমাৰে গাইছে, উষা মংগেশকাৰে গাইছে, লতা মংগেশকাৰে গাইছে, বা চানে গাইছে, সোনু নিগমে গাইছে। ঢেৰ বাহিৰৰ ছিংগাৰে অসমত মানে কাম কৰিছে, গান গাইছে। এতিয়া আজিৰ ডেটত তেওঁলোকে কি ভাবিব যে অসমত গান গাব গ'লে এনেকুৱা এনেকুৱা কৰে, মানুহবিলাকে বেয়া পায় বা ইণ্ডাষ্ট্ৰীৰ মানুহবিলাকে বেয়া পায়। তেওঁলোকে কি ভাবিব? এইটো খুব লাজৰ কথা। আৰু এটা কথা কৈ আছোঁ মৰ্মিতা মিত্ৰৰ বিষয়ে। কিছুমানে কৈ আছে যে তেওঁলোকে ভাষাটো আগতে শিকি লওক, ভাষাটো শিকি পেলাই ৩-৪ বছৰ পিছত পাৰফৰ্ম কৰক বা গান গাওক। এতিয়া মই এটা কথা তেওঁলোকক সুধিব খোজোঁ, যিখিনি বাহিৰৰ ছিংগাৰে যে গান যে গাইছিলে, যে কিশোৰ কুমাৰ হওক, মহম্মদ ৰফি হওক বা যোনে কি নহওক, তেওঁলোকে কি অসমীয়া ভাষাটো শিকি লৈছিল নেকি? গান গোৱাৰ কাৰণে ভাষা শিকিব নালাগে, উচ্চাৰণটো অকণমান ভাল হ'লেই হ'ল। তেওঁলোকে গান গাইছিলে হিন্দীত, তেওঁলোকে লিখি লৈছিলে। মহম্মদ ৰফিয়ে হিন্দীত লিখি লৈছিলে, কিশোৰ কুমাৰে হিন্দীত লিখি লৈছিলে বা বাংলাত লিখি লৈছিলে। তেনেকৈ তেওঁলোকে গানটো গাইছে। গতিকে গান গোৱাৰ কাৰণে ভাষা শিকাৰ একো দৰকাৰ নাই। আৰু মই আগতেও কৈছোঁ, অসমৰ লোকেল যিখিনি ছিংগাৰ আছে, অসমৰ ক্ৰাছ বুলি কয়, সেইকেইজনীয়ে অকণমান যদি ভালকৈ যদি পাৰফৰ্ম কৰিলে হয়, বাহিৰৰ মানুহে আহি ইমান দপদপাব নোৱাৰিলে হয়। আমি চিণ্ডিকেটৰ কথা শুনো, এই কিবা কয়লা চিণ্ডিকেট, কিবা পানৰ চিণ্ডিকেট, বালি শিলৰ চিণ্ডিকেট, চিণ্ডিকেট বহুত ধৰণৰ শুনিছোঁ। কিন্তু মিউজিকৰ চিণ্ডিকেট আপোনালোকে শুনিছে? অসমত মিউজিক চিণ্ডিকেটো আছে। মই চিণ্ডিকেট কিয় থকা বুলি ক'লোঁ, যদি বাহিৰৰ ছিংগাৰ যদি আহি ইয়াত যদি গান গাব যদি নোৱাৰে বুলি যদি কয় কিছুমানে, তাৰ মানে কি তেওঁলোকে চিণ্ডিকেট চলাব খোজে বা চিণ্ডিকেট হোৱাটো বিচাৰে। সেইকাৰণে মই মিউজিকতো মই চিণ্ডিকেট থকা বুলি কৈছোঁ। ইয়াত কিন্তু এটা কথা দেই, ভাল যিখিনি ছিংগাৰ আছে নহয়, যিখিনি সঁচাকৈ ভাল গান গাব পাৰে, যিখিনি সঁচাকৈ আৰ্টিষ্ট হয়, শিল্পী হয়, তেওঁলোকৰ কিন্তু একো প্ৰব্লেম নাই। আৰু এটা কথা কওঁ, যিখিনি অপ'জ কৰিছে যে বাহিৰৰ ছিংগাৰ আনিব নালাগে, তেওঁলোকক মই সুধিব খোজোঁ, অসমত বাহিৰৰ ছিংগাৰ কোনে আনি আছে? কোনে কৈ আছে? যিখিনি অসমত বাহিৰৰ ছিংগাৰ আনি আছে, মেইন কাৰণটো হ'ল আপোনালোকে মেনেজ কৰিব পৰা নাই, বেলেগে মেনেজ কৰিছে। আৰু দালালি যিখিনি প্ৰফিট সেইখিনি বেলেগে খাইছে। আপোনালোকে খাব পৰা নাই কাৰণে আপোনালোকৰ পকৰ জ্বলিছে। আৰু কিছুমান মানুহ আছে যোনে সংগীত জগতৰ লগত কিবা নহয় কিবাকে জড়িত হৈ আছে, তেওঁলোকে কৈ আছে যে বাঙালীৰ ভৰিত পৰিব নালাগে। এতিয়া কথাটো হ'ল, তেনেকুৱা কথা ক'ব পায় নেকি? ৰাইজে গ্ৰহণ কৰিব নেকি তেনেকুৱা কথা? এতিয়া চাওক, বেংগলত যদি মানুহে যদি কয় যে অসমীয়া গান গোৱাব নালাগে, অসমীয়া ছিংগাৰক ইয়াত মাতিব নালাগে, বা আমি জুবিন গাৰ্গক গান নোগাওঁ কাৰণ তেওঁ অসমীয়া মানুহ, বা আমি অসমীয়াৰ ভৰিত পৰিব নালাগে, এইবিলাক কিবা কথা নেকি? ভৰিত পৰা শব্দটো ক'বই নাপায়। আৰু চিণ্ডিকেট বুলি কিয় ক'লোঁ? কিছুমানে ধমকি দিছে যে মৰ্মিতা মিত্ৰৰ লগত যোনে যোনে বজায়, মানে মিউজিচিয়ান, তেওঁলোকক হেনো বেলেগ জেগাত স্থান নিদিয়ে। এনেকুৱা ধৰণৰ দাদাগিৰি, এনেকুৱা ধৰণৰ ধমকি, এনেকুৱা ধৰণৰ চিণ্ডিকেটগিৰি অকল অসমতে দেখা পাইছোঁ। আৰু অসমীয়া হিচাপে মই কিন্তু বিৰাট লাজ পাইছোঁ। এতিয়া চিণ্ডিকেট কৰিব খোজা মানুহখিনিক মই এটা কথা সুধিব খোজোঁ বা এটা কথা ক'ব খোজোঁ, ভূপেন হাজৰিকাদেৱে কিন্তু ফিল্মফেয়াৰ এৱাৰ্ড পাইছে হিন্দী গানত। অসমৰ কল্পনা পাটোৱাৰী বৰ্তমান ভোজপুৰী কুইন। চিনেমা ইণ্ডাষ্ট্ৰীত বহুত মানুহ, অসমৰ মানুহ কাম কৰি আছে মুম্বাইত, বলিউডত। যেনেকুৱা আদিল হুছেইন আছে বা সীমা বিশ্বাস আছে, আৰু তেনেকুৱা বহুত আছে। আৰু মিউজিক ইণ্ডাষ্ট্ৰীততো ঢেৰ অসমীয়া মানুহ আছে। চিনেমাবিলাকত কি কৰে, হিমেশ ৰেশমিয়াৰ নাম দিয়ে বা প্ৰীতমৰ নাম দিয়ে বা কাৰোবাৰ নাম দিয়ে, কিন্তু মেইন কামবিলাক কিন্তু অসমীয়া ল'ৰাই কৰে। মই ক'লোঁ নহয়, মেক্সিমাম আছে। অল ইণ্ডিয়াৰ ভিতৰত যিমান মিউজিচিয়ান আছে নহয়, অসমৰ মিউজিচিয়ান বেছি মুম্বাইত কাম কৰি আছে। এতিয়া কথাটো হ'ল, আমি অসমত যদি বাহিৰৰ ছিংগাৰক যদি বা বাহিৰৰ আৰ্টিষ্টক যদি আদৰি নলওঁ, আমাৰবিলাকক কেনেকৈ আদৰি ল'ব? গতিকে এটাই কথা, অতিথি দেৱ ভৱ বুলি এটা কথা আছে। তেওঁলোকে যদিও গাব আহিছে, আমি অতিথিৰ নিচিনা সন্মান দিয়াটো দৰকাৰ। মই আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ। ধন্যবাদ। জয় অসম।